গুড মৰ্ণিং গাইজ সকলোকে স্বাগতম মোৰ এই ইউটিউব চেনেললৈ MD's ব্লগ। এতিয়া সময় আপোনাৰ চাৰে চাৰিটা বাজিছে। মই যোৱাবাৰ আপোনালোকক কৈছিলোঁৱে মই আজি অলপ সোনকালে ওলাম আৰু আজি কেনেকৈ কি ট্ৰিপ মাৰিব পাৰোঁ সেইটো আপোনালোকক দেখাম মই ভিডিঅ'ত। তো ব'লক। ওলালোঁ মই এতিয়া। কি হয় চাওঁ, যাত্ৰা কৰি দিলোঁ গাড়ী। বৰষুণ পৰি আছে অলপ অলপ। কি হয় এতিয়া মেইন ৰাস্তা পালোঁ বাৰু। ইয়াতে ক'ৰবাত মই এতিয়া ছাইড কৰি ভাড়াৰ কাৰণে ৱেইট কৰিম, চাই ল'ব কি হয়। এতিয়া 6 মাইল ভিতৰত অলপ আছে, কি হয় লাগে নে নালাগে। গাড়ী 2-3খনমান আছে। অৱশেষত ট্ৰিপটো লাগিলে ৰুক্মিণী গাঁৱৰ পৰা বাঘৰবুৰিলৈ। মই এতিয়া মানে পেচেঞ্জাৰক আনিব গৈ আছোঁ, চাই লওক। প্ৰথম ট্ৰিপটো মাৰিলোঁ, আপোনাৰ ভাড়াটো উঠিল 156 আৰু মই প্ৰথম ট্ৰিপটো আনিলোঁ ৰুক্মিণী গাঁৱৰ পৰা আপোনাৰ বাঘৰবুৰি নোৱাপাৰা আপোনাৰ এইটো বিল্ডিঙত নমালোঁ। তো চাই লওঁ আৰু ট্ৰিপ কিমান দেৰি পিছত লাগে। ছেকেণ্ড ট্ৰিপটো কমপ্লিট কৰিলোঁ আপোনাৰ পাঞ্জাবাৰী নামঘৰ পথৰ পৰা খানাপাৰা বাছটো নমালোঁ। অলৰেডি পেচেঞ্জাৰ নমাই এতিয়া ৰখি আছোঁ যে মই খানাপাৰা ব্ৰিজ চাই লওঁ। খানাপাৰা বাছ ষ্টেণ্ড, এইখন খানাপাৰা ব্ৰিজটো। বৰষুণ পৰি আছে অলপ। ৰাতিপুৱা আজি 4টা চাৰে 4টামান বজাত ওলালোঁ। কালি কৰাৰ দৰে 4টা বজাত অলপ দেৰি হ'ল, ওলাব নোৱাৰিলোঁ। তো একো নাই, 4টাৰ পৰা মই 8টা বজালৈকে এতিয়া 8টা বজালৈকে মই 2 ট্ৰিপ মাৰিলোঁ। 2 ট্ৰিপ মাৰি চ' এতিয়া আকৌ মই ঘৰলৈ যাবগৈ লাগিব। তো আজি মাৰিলোঁ 2টা ট্ৰিপ, তাৰে এটা আপোনাৰ 165 আৰু এবাৰ এটা মাৰিলোঁ 135। চ' সেইটোটাই আজি। প্ৰথম দিনাতকৈ হ'লেও ভাল হৈছে। প্ৰথম দিনাটো মোৰ এটা ট্ৰিপো নহ'ল, আজি ছেকেণ্ড দিনা 2টা ট্ৰিপ হ'ল। তাৰপিছত সেইটোৱে আৰু অহাকালি দেখা যাব। অহাকালি 3 নম্বৰ দিনা কি ট্ৰিপ মাৰিব পাৰোঁ চাওঁ। চাই আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে শ্বেয়াৰ, লাইক, কমেণ্টো কৰি দিব। আৰু মই কেনেকৈ ভিডিঅ'টো দিলে মানে আৰু কেনেকৈ মই ভিডিঅ'বিলাক ভালকৈ দিব পাৰোঁ বা উন্নত কৰিব পাৰোঁ ভিডিঅ'বিলাক। চ' চেষ্টা কৰিম আৰু আপোনালোকেও মোক কমেণ্ট কৰি জনাব। আৰু আগতে আপোনালোকক কৈছোঁ, আগতে মই এনেকুৱা ধৰণৰ কেতিয়াও ভিডিঅ' দিয়া নাই বা ইউটিউবত দিয়া নাই, হয়তো মোৰ কিছু ভুল হ'ব পাৰে। তো সেইবিলাক অলপ চাই দিব। তো আজিলৈ গুড বাই।